মই এযোৰ কাপোৰ লৈ আপোনালোকৰ মাজত আহিছোঁ। কাপোৰযোৰ এওঁ মোক গিফ্ট দিছিলে, মই নাজানিছিলোঁ কাপোৰযোৰে তেওঁ অনলাইন কৰি থৈছে। পৰহি আহিছিলে, আজি ভাগিনজনী বিয়া আছিলে। তাৰপাছতে কালি মই ৰাতিটোৰ ভিতৰতে ৰেডি কৰিছোঁ। কেনেকৈ কৰিছোঁ আপোনালোকক জনাইছোঁ। কাপোৰযোৰ দহি বাতিবলৈ খুব কম সময় মোৰ ওচৰত এটা লেচ আছিলে, এইটো বগা লেচ লগাই দিলোঁ। কাৰণ যিসকলে টেইলাৰিঙৰ কাম কৰে সেইসকলৰ হাতত নিশ্চয় থাকেই। তাৰপাছতে চাদৰখন চিলালোঁ। চাদৰখন চিলোৱা ফ্ৰণ্টৰ যদি মই ইয়াৰ পৰা পাৰিটো দিলোঁ হয়, আমি দেখাই দিছোঁ। ইয়াৰ পৰা পাৰিটো দিয়া হয়, পাৰিটো মোৰ নোলালেহেঁতেন, সেইটো কাৰণে মই আধাৰ পৰা দিলোঁ। আৰু এই ব্লাউজটো মই প্ৰিন্সেছ কাট নহয়, যিটো নৰ্মেল ব্লাউজ সেইটোৰ গোটেই মই চিলাইছোঁ। অকণমান কষ্ট হ'ল চিলাওঁতে। এইদৰে মই পাইপিং লগাই এইদৰে পাৰিটো লগাই এইদৰে লৈ আহিছোঁ। পিঠিটো মই একদম চিম্পুল ৰাখিছোঁ। আজিকালি ব্লাউজ বৰ বিশেষ ডিজাইন কৰিলে মাজতে হেৰাই যায়, সেইকাৰণে। আৰু কেনেকুৱা লাগিছে কাপোৰযোৰ জনাব আপোনালোকে চাই পেলাই, ভাল লাগিছে নাই। আৰু কাপোৰ এযোৰ পিন্ধিলে অকণমান কি হয়, গোটেইখিনি ফিটিং হ'লে ব্লাউজ বা কাপোৰযোৰ বহুত ভাল লাগে। মোৰ কাপোৰযোৰ বহুত ভাল লাগিছে। আজি বিয়াতো বহুতে কৈছে কাপোৰযোৰ ভাল লাগিছে। কাপোৰযোৰ বৰ বিশেষ দামী নহয় বাৰু, হ'লেও আপোনালোকে যদি নিজেই নিজৰ মতে ডিজাইন কৰি ল'ব পাৰে তেতিয়া কাপোৰযোৰ বহুত ধুনীয়া এটা লুক আহে। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। মই সম্পূৰ্ণ লুকটো আপোনালোকক দেখাই দিছোঁ কাপোৰযোৰ সেয়া। আৰু এইফালে পিঠি চাইডটো কেনেকুৱা লাগিছে চাই আপোনালোকে জনাব। আৰু লগতে মোক এডাল গিফ্ট দিছে, এডাল ডায়মণ্ডৰ ব্ৰেচলেট। মই খাৰু ল'ব ধৰিছিলোঁ, তেওঁ মোক এডালো গিফ্ট দিছে। এনিভাৰ্চাৰীত একো দিয়া নাছিলে কাৰণে তেওঁ মোক এযোৰ কাপোৰ আৰু ইয়াৰ লগতে মিলাই এডাল ডায়মণ্ডৰ ব্ৰেচলেট তেওঁ মোক গিফ্ট দিলে। আৰু কেনেকুৱা লাগিছে জনাব। অকণমান মই ভিডিঅ'টো কৰি থাকোঁতে মায়ে বাহিৰত মাতি আছে, সেইকাৰণে অকণমান কথাটো খেলি মেলি আছে। এফালেও মন কৰি থাকিবলগীয়া হৈছে। ঘৰৰ কামৰ মাজত মই আপোনালোকক ভিডিঅ'সমূহ দিওঁ, চাই ভাল পালে মৰম দিব। ধন্যবাদ।